হয়, মাজুলী জিলা চিকিৎসালয়ত আজি ভিৰ দেখা পোৱা গৈছে। এই ভিৰৰো আছে এক অন্যতম কাৰণ, যেহেতু আজি ৰাজ্যিক বিজেপিৰ সম্পাদক হিচাপে নিযুক্তি লাভ কৰা বিতুপন দলেৰ অন্যতম এজন মাজুলীৰ সমাজসেৱক, মাজুলীৰ হিতাকাংক্ষী, দুখীয়াৰ বন্ধু, তেওঁৰ জন্মদিন আৰু জন্মদিনৰ দিনটোত এনেধৰণে যুৱকসকল আজিৰ দিনটোত চিকিৎসালয়খনলৈ ওলাই আহিছে আৰু প্ৰত্যেকেই তেওঁলোকে ৰক্তদান কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে ব্লাড বেংকৰ পৰা সেই পৰিৱেশটো দেখুৱাইছোঁ। সৰ্বসাধাৰণতে জন্মদিন উদযাপন কৰাৰ যি সুন্দৰ পৰিৱেশ, সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সমাজকৰ্মী বিতুপন দলে ডাঙৰীয়াৰ আজি জন্মদিন আৰু জন্মদিন উপলক্ষে এনেধৰণে ৰক্তদান, মহান দান, এই মানসিকতা বুকুত লৈ আচলতে এইদৰে মাজুলীৰ বিভিন্ন স্থানৰ শতাধিক যুৱক আজি পুৱাৰে পৰা ওলাই আহিছে। পুৱাৰে পৰা ওলাই আহি ব্লাড বেংকত ভিৰ দেখা পোৱা গৈছে আৰু প্ৰতিজনে আহি তেওঁলোকে ৰক্তদান কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাই আছোঁ। এটা কথা ক'ব লাগিব যে মাজুলীৰ যিজন সমাজ হিতৈষী বিতুপন দলে, তেখেতৰ লগত এই যুৱক চাম সদায়ে থাকে, যুৱকসকল সদায়ে থাকে আৰু এই এনেধৰণে তেখেতৰ অনুপস্থিতিটো এইসকল যুৱক ইয়ালৈ ওলাই আহিছে আৰু এইদৰে যি ৰক্তদান কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাই আছোঁ। যুৱকসকল আছে, দুই এজনৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম। আচলতে এক সুন্দৰ পদক্ষেপ বুলি এই মুহূৰ্তত ক'ব লাগিব। কি ক'ব এই মুহূৰ্তত? হয়, ধন্যবাদ জনাইছোঁ আপোনালোকক। সমাজ হিতৈষী বিতুপন দলে ডাঙৰীয়া বৰ্তমান নহয়, বহুত আগৰ পৰাই ৰাইজে চিনি পায় তেখেতসকলে আৰ্তজনৰ কাৰণে কি কি কৰি আছে। আজি তেখেতৰ উপজা দিন উপলক্ষে আমি তেখেতৰ শুভাকাংক্ষীসকল লগ হৈ স্বইচ্ছাই ইয়াত আহি আমি ৰক্তদান এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আহি আছে, তেওঁলোকেও দিব যিমানসকলে পাৰে। আৰু লগালগ আমাৰ মেডিকেলত কেইবাজনো ৰোগী ইয়াত মানে ভৰ্তি হৈ আছে। তেওঁলোকক আমাৰ ফালৰ পৰা বিতুপন দলে ডাঙৰীয়াৰ জন্মদিন উপলক্ষে যি ৰক্তদান হৈছিলে তাৰ পৰা আমি তেওঁলোককো ৰক্ত দিয়াৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে। গতিকে আমি ইয়াৰ পৰা আমি সকলোকে এটাই অনুৰোধ কৰিছোঁ যে ৰক্তদান এক মহান দান। গতিকে সকলো ওলাই আহক, ৰক্তদান কৰক। কাৰণ আপোনাৰ এটোপা ৰক্তই যদি কাৰোবাৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰে, তেতিয়া সেইটো আটাইতকৈ পুণ্যৰ কাম। ধন্যবাদ। আচলতে সেই পৰিৱেশটো দেখুৱাই লওঁ। ব্লাড বেংকৰ ইনচাৰ্জগৰাকী আছে, তেখেতৰ পৰা অকণমান মন্তব্য লৈ ল'ম। কি ক'ব এই মুহূৰ্তত? আচলতে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। সুন্দৰ পদক্ষেপে যেনেকৈ ব্লাডবিলাক ডনেট কৰিব লাগে। ৰাইজৰ এটা ভুল ধাৰণা আছে যে এবাৰ ব্লাড দিয়াৰ পিছত বাৰে বাৰে দি থাকিবলগীয়া আছে মাজুলীত। সেইটো এটা ভুল ধাৰণা হৈ আছে, সেইটো যাতে নহওক আৰু সেইটোৱে। আৰু এক সুন্দৰ পদক্ষেপে যুৱকসকলে আচলতে হাতত লৈছে। তেওঁলোকৰ প্ৰিয় এজন নেতা বিতুপন দলে তেখেতৰ নামত আচলতে আজি ব্লাড ডনেট কৰিছে। ৰক্তদান মহান দান চবেই গমেই পায় আৰু এনেকৈ দি থাকিব লাগে। মাজুলীৰ ব্লাডৰ ডনেটৰ পৰিমাণটো কম, এনেকৈ আৰু আগবাঢ়ি আহিব লাগে, তাকে কামনা কৰোঁ। আচলতে আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কি ক'বা, এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তোমালোক ওলাই আহিছা, যুৱকসকল ওলাই আহিছে, মাজুলীৰ শতাধিক যুৱক আজিৰ দিনটোত ওলাই আহিছে। এই মুহূৰ্তত আচলতে কি ক'বা যে সুন্দৰ পৰিৱেশ, সকলো আহিছে, তুমিও আহিছা, কি ক'বা? আচলতে এজন মানুহক যেতিয়া ব্যক্তিত্ব বহুত ভাল হয়, সৎ হয়, সেইকাৰণে আজি ইমানখিনি ইয়াত শুভাকাংক্ষী ওলাই আহিছে। ৰাতিপুৱা পুৰা গছপুলি ৰোপণকে ধৰি বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰত মানে আমাৰ আজি বহুত দীঘলীয়া কাৰ্যসূচী লৈছে, প্ৰীতিমূলক গেমো আৰম্ভ কৰিছে। গতিকে তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰি যথেষ্টখিনি ল'ৰা ওলাই আহিছে। অলৰেডি ছজনে ব্লাড দিব, এতিয়াও বাকী আছে দিব। গতিকে তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি এইখিনি কাম কৰি আছোঁ। আচলতে আমি সেই পৰিৱেশটো দেখুৱাই আছোঁ। বৰ্তমান সময়লৈকে কিমানজন যুৱকে ৰক্তদান কৰিলে আৰু কিমানজন যুৱক বৰ্তমানৰ দিবলৈ আহিবলৈ বাকী আছে, সেই পৰিৱেশটো আমি দেখুৱাম। কি ক'বা, কেনেকুৱা লাগে? স্বইচ্ছাই ৰক্তদান কৰা পৰিলক্ষিত হৈছে। কি ক'বা এই মুহূৰ্তত? কিমানজনে এতিয়ালৈকে ৰক্তদান কৰিলে? আৰু সকলোৰে আদৰৰ নেতা ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সম্পাদক শ্ৰদ্ধাৰ বিতুপন দলে ডাঙৰীয়াৰ উপজা দিন উপলক্ষে আমি তেখেতৰ শুভাকাংক্ষীসকল আজি একেলগ হৈ আমি সতীৰ্থসকলে মাজুলী পুৱাতে আজি বহুকেইটা স্থানত আমি বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীৰ সফল পৰিসমাপ্তিৰ পিছত আজি মাজুলী জিলা আমি অসামৰিক চিকিৎসালয়ত প্ৰায় 20ৰ পৰা 25জন আমাৰ সতীৰ্থই আহি ৰক্তদান কৰিছে আৰু সমান্তৰালভাৱে আমি তেখেতসকলক কৰ্তৃপক্ষক, ব্লাড বেংক কৰ্তৃপক্ষক জনাইছোঁ যে ভৱিষ্যতৰ দিনতো যদি প্ৰয়োজন হয় আমাৰ সতীৰ্থসকলে আহি পেলাই ৰোগীসকলৰ সহায় হোৱাকৈ তেজ দান কৰিব। আৰু বিগত সময়ছোৱাতো আমি এনেদৰে তেখেতৰ শুভাকাংক্ষীসকলে গত বছৰকেইটাৰো তেখেতক উপজা দিন উপলক্ষে আমি ব্লাড ডনেট কৰি আহিছোঁ। ভৱিষ্যতৰ দিনতো আমি কৰি যাম। আৰু আজি আবেলিলৈ জেংৰাইমুখ ফিল্ডত এখনি প্ৰীতিমূলক ফুটবল খেল অনুষ্ঠিত হ'ব আৰু মাজুলীৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তিৰ ওচৰত গৈ
আমি তেখেতৰ উপজা দিন উপলক্ষে জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা আমি আশীৰ্বাদ কামনা কৰিম আৰু আজি শতাধিক প্ৰায় 5 শতাধিক সতীৰ্থ ইয়াত গোট খাই তেখেতৰ উপজা দিনটো এক বৃহৎ ৰূপত আয়োজন কৰিবৰ বাবে আমাৰ সতীৰ্থসকল ৰাতিপুৱাৰে পৰা উদ্গ্ৰীৱ হৈ আছে আৰু সকলো সতীৰ্থই নিজ নিজ স্থানত থাকি আজি মাজুলীৰ বিভিন্ন প্ৰান্তত আজি কাম কৰি আছে। 15-20 জন ব্লাড ডনেট কৰিছে আৰু আহি আছে আমাৰ সতীৰ্থসকল, তেওঁলোকেও ব্লাড ডনেট কৰিব। আমাৰ মেডিকেলত যিসকল ৰোগী বৰ্তমান এডমিট হৈ আছে সেইসকলো আমাৰ মাজতে আছে, ব্লাড বিচাৰি আহিছে। আমি তেওঁলোকক স্বেচ্ছাই ব্লাড দিম বুলি কৈছোঁ। সকলোৱে মিলি আমি যাতে ভাল হয়, সমাজখন সুস্থ হয়, তাৰ বাবে আমি কাম কৰি আছোঁ। আমাৰ অকল আজিয়ে নহয়, যেতিয়াই ব্লাড প্ৰয়োজন হয় আমি তেতিয়াই দিবলৈ আহোঁ। কিমানমান যুৱক আহিব পাৰে? আমাৰ মিনিমাম 50 জন আহিব। আচলতে আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এনেধৰণে পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ৰ যি ব্লাড বেংক আছে, এই ব্লাড বেংকত বৰ্তমান সময়ত ভিৰ দেখা পোৱা গৈছে আৰু প্ৰতিজন মাজুলীৰ বিভিন্ন স্থানৰ যুৱকসকল ওলাই আহিছে আৰু এই ধৰণে যুৱকসকল ওলাই আহি বিতুপন দলেৰ জন্মদিনৰ দিনটো এই ধৰণে তেওঁলোকে উদযাপন কৰা পৰিলক্ষিত হৈছে। এক ব্যতিক্ৰমী ধৰণে এইদৰে উদযাপন কৰা জন্মদিনটোত প্ৰতিজনে ৰক্তদান কৰি সমাজ হিতৈষী বিতুপন দলেৰ শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। ইহঁতকেইটাৰ ফূৰ্তি দেখিছে? বিয়মৰ দানা দিলোহে মাত্ৰ, খাই শেষ। মই খোৱা বিয়মৰ দানা আৰু কম সময়ৰ ভিতৰতে নুদুক আৰু মোৰ পকেটো গৰম। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু পকেট গৰম কৰি ৰাখক।